My dear viewers and learners, welcome, নমস্কাৰ। ইয়াৰ আগৰ ভিডিঅ'টোত আমি R1ৰ সম্পূৰ্ণ গণিত কৰিলোঁ। এই ভিডিঅ'টোত আমি অনুশীলনী R2ৰ কিছুমান অংক কৰিম। প্ৰথম এক নম্বৰটো হৈছে তলৰ কোনবোৰ সংখ্যা পূৰ্ণঘন নহয়। ইয়াত যে দিছে 1 2 3 4টা কোনকেইটা পূৰ্ণঘন নহয়। পূৰ্ণঘন মানে কি? পাৰফেক্ট কিউব বুলি কয়। পাৰফেক্ট কিউব মানে কি? কোনো এটা সংখ্যা যেনেকৈ 2 লিখিলোঁ, ইয়াক আমি 3 বাৰ যদি পূৰণ কৰি দিওঁ তেনেহ'লে যিটো পাম সেইটো হ'ল পূৰ্ণঘন। 3 বাৰ পূৰণ কৰি দিব লাগে ধাৰাবাহিক। যেনে 5ৰ পূৰ্ণঘন কিমান? 5 5 গুণ 25, 5 25 125 এনেকৈ। 1ৰ কিমান? 1 × 1 × 1 এইটো একেই হ'ব। এতিয়া কথাটো হ'ল এই যে পূৰ্ণঘন আছে যে আমি কি ধৰি ল'ম? আমি এতিয়া 3757 আছে। আমি কি কৰিম? এইদৰে পূৰ্ণমৌলিক উৎপাদক উলিয়াই ল'ম, তেনেহ'লে আমি পাই যাম 3757। আমি দেখিলোঁ এইটো যুগ্ম নহয়, 2ৰে নাযায়। যোগ কৰি চাওঁ, 5 7 12, 13 14 15, 15 7 22, 3ৰো নাযায়। তেনে কি হৈ যাব? তাৰমানে আমি দেখিলোঁ এইটো 13ৰে যাব। 13 ডাউন কৰিলেও 13 26, 85 9। তাৰপিছত কি হৈ যাব? এইটো জানো আমি, কিছুমান বৰ্গ আমি জানিব লাগে। এইটো 17ৰ বৰ্গ, 17 দি যাব। 17 এবাৰ যাব, 17 গুণ 17 7 17। তেনেহ'লে আমি কি দেখিলোঁ? ইয়াত আমি জানো যে কি হ'ব লাগিব? 3টা সংখ্যাৰ বৰ্গমূল। ইয়াত আছে 13 আৰু 17 আছে 2টা। তেনেহ'লে কি? এইটোতো কোনো পদ্ধতি হেৰি নাই, 3টা হোৱা নাই। 3টা হ'ব লাগিব চেম চেম। ইয়াত 2টা আছে 17, 3 13টা এটা আছে। তেনেহ'লে এইটো কি? পূৰ্ণঘন নহয়। তাৰমানে 3575 পূৰ্ণঘন নহয়। এইকেইটা কোনটো সংখ্যা পূৰ্ণঘন বা কোনটো পূৰ্ণঘন নাই তাৰ এটা ট্ৰিক্স আছে। এইকেইটা বুজাৰ পিছত মই বুজাবলৈ যত্ন কৰিছোঁ। 3757 এইটো এটা একেবাৰে উজু ট্ৰিক্সত উলিয়াব পাৰোঁ। ইয়াৰ কাৰণে আমি কি উলিয়াব লাগিব? সেইকাৰণে আমি ডিজিটেল ৰুট, DIGI ডিজিটেল ৰুট। ডিজিটেল ৰুট হ'ল কি? 1 8 আৰু 9। তাৰমানে কি কি দিছিলে? 3757 প্ৰথমটো। আমি এই এই সংখ্যাটোৰ অংককেইটা বা ডিজিটকেইটা আমি যোগ কৰিম। 7 3 কিমান? 10, 10 পাছে 15, 15 হাতে 15 হাতে কিমান? 22। এতিয়া এই ডিজিটটো আকৌ এটা ডিজিটলৈ নিব লাগিব। তো 22ক আকৌ যোগ কৰিলে 2 যোগ 2 কিমান পালে আমি? 4 পালোঁ না? কিন্তু 1 8 বা 9 ওলোৱা নাই নহয়। তেনেহ'লে এইটো পূৰ্ণঘন নহয়। এই 1 8 9 পালে আমি পূৰ্ণঘন হ'ব। পিছত আছিলে 3375। আমি চাওঁ 3375। প্ৰথমে আমি কি কৰিম? আমি জেনেৰেল নিয়মটো দি চাওঁ। প্ৰথমে আমি মৌলিক উৎপাদক উলিয়াই চাওঁ। 7 5 12 13 14 15 16 18, 3ৰে যাব। 3 গুণ 3 3 গুণ 3 3 2 গুণ 6 3 5 গুণ 15, 5 6 7 8 9, 3ৰে যাব। 3 3 গুণ 9, 3 7 গুণ 21, 3 5 গুণ 15। তাৰপিছত যাব 3 গুণ 3 3 2 গুণ 6 3 5 গুণ 15। তাৰপিছত যাব যিহেতু 5 6 7 8 হ'ল, 3ৰে নাযায়, তেনেহ'লে 5ৰে যাব। 5 2 গুণ 10, 5 5 গুণ 25, 5 5 গুণ 25। তো 3375 এইটো কি হ'ব? 3 × 3 × 3 × 5 × 5 × 5। আমি ধৰিলে 3টা আছে। তাৰমানে 3ৰ এইটো 3টা আছে, 5ৰ 3টা আছে। তেনেহ'লে এইটো কি? এই সংখ্যাটো হ'ল পূৰ্ণঘন হয়। পূৰ্ণঘন হয়। তো আমি যে এতিয়া শ্বৰ্টকাট ট্ৰিক্স শিকিলোঁ, তাত সেই ট্ৰিক্সটোত কৰি চাওঁ এতিয়া। তেনেহ'লে ইমান ডাঙৰ কৰিব নালাগে। আমি কি কৰিব লাগে? প্ৰথমে ডিজিটকেইটা যোগ কৰিব লাগে। 3 যোগ 3 যোগ 7 যোগ 5 কিমান হ'ব? 7 5 12, 13 14 15 16 17 18 হ'ল। 18ক আকৌ এটা ডিজিট বনাই। 18ত 2টা অংক আছে না?
1 + 8 আটাই কিমান 9 পালোঁ নহয়। আমি কৈছিলোঁ না ডিজিটেল ৰুট কি আছে 1 8 আৰু 9 এই তিনিটা এটা পালে তেনেহ'লে এইটো পূৰ্ণপূৰ্ণ হয়। এতিয়া 9 পালোঁ তেনেহ'লে এই সংখ্যাটো কি পূৰ্ণপূৰ্ণ হয়। পিছৰটো 333 পিছৰটো আছিলে 3332 এইটো হয় নে নহয় তো আমি চাওঁ 33332 ইয়াতে একেবাৰে অংকটো 2 আছে যুগ্ম আছে 2ৰে যাব 2ৰে হৰণ কৰিলে কিমান হ'ব এইটো 1 7 12 12 6 তাৰপিছত আকৌ 2ৰে গ'লে 8 to the 16 3 to the 6 3 to the 6 তাৰপিছত কি আৰু যায় এইটো 3 0 নাযায় 5 7ৰে যাব 7 1 7 7 1 7 থাকিলে কিমান 13 7 1 7 7 9 63 9 আকৌ 7ৰে যাব তো 7 1 7 7 7 49 আমি কিমান পালোঁ 3 3 3 2 2 into 2 into 7 into 7 into 17 তো আমি কি পালোঁ দেখিলোঁ ইয়াত দেখিলোঁ এইটো জোৰত তিনিটা নাই এইটোও তিনিটা নাই এইটোতো নাই মানে এইটো 3 3 3 2 পূৰ্ণগণ নহয়। এতিয়া আমি ডিজিটেল যিটো ডিজিটেল ৰুটছৰ কথা কৈছিলোঁ ডিজিটেল ৰুটছ কি আছিলে সেইটো পদ্ধতিটো কৰিব পাৰোঁ সেইটো চাই আমি ধৰিব পাৰোঁ যে এইটো পূৰ্ণগণ হয় না নহয়। কি আছিলে 1 8 আৰু 9 না তো আমি চাওঁ ডিজিট কেইটা যোগ কৰি 3 + 3 + 3 + 2 এইটো আছিলে তো 9 10 11 হ'ল 11 আকৌ এটা অংক বনাব লাগে একে 2টো নাই তেনেহ'লে এইটো পূৰ্ণগণ নহয়। এনেকৈ নকৰি এনেকৈ কৰিব পাৰি। পিছৰটো আছিলে 4096 এইটো আমি উৎপাদক উলিয়াব কৰিব পাৰোঁ বা ডিজিটেল ৰুটৰ মাধ্যমত আমি চাব পাৰোঁ এইটো হয় না নহয়। ডিজিটেল ৰুটছ কি আছিলে 1 হ'ব লাগে নহ'লে 8 নহ'লে 9 আমি চাওঁ অংককেইটা যোগ কৰি 4096 4 + 0 + 9 + 6 কিমান হ'ব 9 6 15 15 16 17 18 19 হ'ল। এতিয়া আকৌ এটা ডিজিট বনাব 9 কে 10 আকৌ এটা ডিজিট বনাব লাগিব 10 হ'ল 10 যদি আমি 1 + 0 কিমান হ'ব 1 হ'ব 1 হ'ল নাই তেনেহ'লে 1টো আছে তেনেহ'লে এইটো পূৰ্ণগণ হয় পূৰ্ণগণ হয় বা উৎপাদক উলিয়াব কৰিব পাৰোঁ। 2 নম্বৰটো হৈছে তলৰ সংখ্যাকেইটাৰ ঘনফল নিৰ্ণয় কৰা ঘনফল উলিয়াব কৈছে। প্ৰথমটো দিছে 19 আছে ইয়াৰ ঘনফল কি হ'ব একেবাৰে ইজি কথা। এতিয়া আমি এনেদৰে কৰিব কি 19ৰ ঘনফল মানে 19 কিউব তাৰমানে 19টো কেইবাৰ লিখিব লাগিব 3বাৰ। তো প্ৰথমে আমি 19ৰ লগত 19 পূৰণ কৰিম 19ৰ লগত 19 পূৰণ কৰিলে কিমান হ'ব 9 9 গুণ 81 1 9 গুণ 9 8 9 17 তো 9 গুণ 9 1 গুণ 1 1 7 9 16 3 361 হ'ল। আমি জানো যে 19ৰ বৰ্গ হ'ল 361 তাৰমানে দুবাৰ পূৰণ কৰি 361 মনত ৰাখিলে তেতিয়াহ'লে আৰু পূৰণ নকৰিলে হয়। তাৰপিছত আৰু 19 থাকিলে না আকৌ 19 পূৰণ কৰিব লাগিব 9 গুণ 9 6 9 গুণ 54 54 5 3 গুণ 27 27 28 28 32 তাৰপিছত আকৌ 1 1 গুণ 1 6 গুণ 6 3 গুণ 3 যোগ কৰিলে কিমান 9 4 1 5 6 2 8 3 3 6 তো কিমান পালোঁ আমি 6859। ইয়াৰ এটা উজুব নিয়মো আছে এইদৰে উলিয়াবলৈ যদি পূৰণ কৰিবলৈ যদি অসুবিধা হয় উজুব চেষ্টা কৰিছোঁ যেনেকৈ 19 ইয়াৰ কি উলিয়াব লাগে ঘন উলিয়াব লাগে ঘনফল বা ঘন উলিয়াব লাগে। তো আমি কিদৰে কৰিব পাৰোঁ প্ৰথমে আমি কি কৰিব লাগিব ইয়াত 4টা এনেকৈ 4টা স্পেচ এনেকৈ বনাব লাগিব বনালোঁ। প্ৰথমে কি কৰিব লাগিব এই যে প্ৰথম সংখ্যাটো দিছে যে ইয়াৰ ঘন বহাব লাগে 1ৰ ঘন কিমান মানে 1 কিউব কৰিলে কিমান হয় 1 হয়। তাৰপিছততো শেষত দিব লাগিব পিছৰ অংকটোৰ 9ৰ ঘন কিমান 9 পূৰণ 9 পূৰণ 9 9 81 81ক আকৌ 9ৰে পূৰণ কৰিলে কিমান হয় 729 এইটো লাষ্টৰ ঘৰটো গ'ল আৰু মাজৰ ঘৰটোত এই দুটা ঘৰ থাকি গ'ল এই দুটা ঘৰ কি কৰিব প্ৰথমে কি কৰিব লাগিব এই যে প্ৰথমটোৰ বৰ্গ কৰিব লাগিব দুটা ডিজিট আছে প্ৰথমটোৰ বৰ্গ তাৰমানে 1ৰ বৰ্গ পূৰণ
দ্বিতীয়টো তাৰমানে কিমান হ'ব 1 গুণ 1 9 গুণ 9 হ'ব ইয়াত 9 বহাই দিম পিছৰটোত কি কৰিব লাগিব দ্বিতীয় অংকটো আছে যে ইয়াৰ বৰ্গ পূৰণ যিটো প্ৰথম ডিজিটটো তাৰমানে 9 গুণ কিমান 81 গুণ 81 হ'ল ইয়াত বহাই দিলোঁ এতিয়া কি কৰিব লাগিব এতিয়া এই যে যিটো আছে ইয়াৰ ডাবল পাব লাগিব 9 গুণ কিমান 18 লিখিব লাগিব 81 2 দি পূৰণ কৰিলে কিমান হ'ব 2 গুণ 2 আৰু 2 হ'ল 162 তাৰপিছত আমি যোগ কৰিব লাগিব যোগটো কেনেকৈ ইয়াত যে শেষৰ ডিজিটটো খালি পাব লাগিব 72 থাকি গ'ল 72 ইয়াত কেৰি হ'ব এতিয়া 72 প্লাছ 81 প্লাছ 162 কিমান হ'ব এইটো হ'ল 315 তো 5 হ'ল না ইউনিট ডিজিটটো বহাব লাগিব 5 31 থাকি গ'ল 31টো আকৌ ইয়াত প্লাছ হ'ব ইয়াত প্লাছ 31 প্লাছ 9 প্লাছ 18 কিমান হ'ব 58 তো 58ৰ 8টো বহিব থাকি গ'লে কিমান 5টো ইয়াৰ লগত কৰিব 5 একে 6 তো 6859 পিছৰটো আছিলে 21ৰ ঘন কিমান হ'ব তাৰমানে 21 ইনটু 21 ইনটু 21 এই 21 পূৰণ কৰিলে কিমান হয় 441 আৰু 21 পূৰণ কৰিলে কিমান হ'ব তাৰপিছত 441 একে ইজিতে কৰিব লাগে 2 1 2 4 2 8 4 2 8 1 6 12 9 তাৰমানে কিমান হ'ব 9261 ইয়াৰ ঘন ইমান এতিয়া আমি সেই আৰু যিটো নিয়ম আৰু এটা শিকাইছিলোঁ উজু বিশিষ্ট এইটো শিকোঁ 21ৰ কিউব কি হ'ব আমি কি কৰিব লাগে 4টা ঘৰ বনাব লাগে 1 2 3 4 প্ৰথমে কি কৰিলে প্ৰথমটোৰ কিউব 2ৰ কিউব কিমান 2 কিউব মানে কি 2টোত 3বাৰ তাৰমানে 8 হ'ল 8 লিখিলোঁ আৰু শেষৰটো 1ৰ কিউব মানে কি 1 আৰু এই প্ৰথমটো কি হ'লে প্ৰথমটো যি থাকিব তাৰ বৰ্গ পূৰণ আৰু এটা ডিজিট থাকিব এইটো অংক থাকিব তো 2 2 গুণ 4 একে 4 গুণ 4 হ'ব 4 আৰু পিছতে একৰ বৰ্গ কি 1 স্কোয়ার ইনটু 2 তাৰমানে এইটো 1ত স্কোয়ার কৰিলে 1 হয় 2 গুণ 2 হৈ গ'ল তাৰপিছত 2ৰ এইটো যিমান থাকিব ইয়াত ডাবল 2 দি পূৰণ কৰি বহালোঁ 2 2 গুণ 4 ইয়াত যিমান থাকিব 2 দি পূৰণ 4 2 গুণ 8 তাৰপিছত যোগ কৰিম এতিয়া 1 1 হ'ল 4 2 6 8 4 12 2 1 কৰিলে 1 8 1 9 তাৰমানে 9261 এটা 9261 এটা আছিলে 23ৰ ঘনফল কিমান হ'ব 23 ইনটু 23 ইনটু 23 তাৰমানে 23 আছিলে 3 নম্বৰটো 23 কিউব মানে 23 ইনটু 23 ইনটু 23 আমি পূৰণ কৰি চালোঁ কিমান পালোঁ 12167 12167 এইটো হ'ব আমি যদি শৰ্টকাট পদ্ধতিত কৰোঁ সেইটো পদ্ধতিত 23 ঘন বা ঘনফল কি হ'ব আমি 1 2 3 4টা লিখিব লাগিব প্ৰথমটোৰ কিউব 2ৰ কিউব কিমান 8 তাৰপিছত 3ৰ কিউব কিমান 27 তাৰপিছত প্ৰথমটো স্কোয়ার মানে 2 2 গুণ 4 তাৰ লগত এইটো পূৰণ 3 4 গুণ 12 তাৰপিছত 2 নম্বৰটো এইটোৰ স্কোয়ার 3 3 গুণ 9 9 লগত পূৰণ 9 গুণ 18 তো 18 ডবল কিমান 36 12 ডবল কিমান 24 যোগ কৰি দিব লাগে 27 এটা ডিজিট ল'ব লাগিব অকল 27 দুইটো ইয়াত যাবগৈ তো 36 18 আৰু 2 কিমান ইয়াত যোগ কৰিলে কিমান 6 2 গুণ 12 তাৰপিছত 16 16 6 3 1 4 আৰু 1 5 5 থাকি গ'ল তো 5টো ইয়াত আহি যাব তো 4 5 9 10 11 11ৰ 1 2 3 4 4 ইয়াত আহি যাব 8 4 12 তো মানে 12167 পিছৰটো আছিলে 27ৰ ঘনফল কিমান হ'ব তাৰমানে 27 পূৰণ 27 পূৰণ 27 এইটো পূৰণ কৰি কিমান পাম আমি 19683 আমি শৰ্টকাট প্ৰচেছটো দেখাই দিছোঁ এইটো কেনেকৈ পালোঁ পূৰণ কৰিব অসুবিধা হ'লে 27 কিউবটো তো প্ৰথমে কি হ'লে 1 2 3 4টা তো 2ৰ কিউব কিমান 8 7ৰ কিউব কিমান 7 পূৰণ 7 পূৰণ 7 3 4 3 তাৰপিছত প্ৰথমটো স্কোয়ার 2 2 গুণ 4 4 7 গুণ 28 দ্বিতীয়টো আছে 7 7 গুণ 49 49 দুগুণ 98 তাৰপিছত কি কৰিব লাগিব এইটো ডাবল কিমান হ'ব
196 28 ডাবল কিমান 56 এতিয়া আমি প্লাছ কৰিব লাগিব ইয়াৰ পৰা আমি এটা ডিজিটে ল'ব পাৰোঁ হেকৰ ডিজিট 3টো ল'লোঁ আৰু 34টো ইয়াত কেৰি হৈ যাব তো এইকেইটা যোগ কৰি আমি কিমান পালোঁ 328 তো ইয়াত কি কৰিব 8 এই 32টো আকৌ ইয়াত যাবগৈ এইকেইটা গোটেইকেইটা প্লাছ কৰি আমি কি কৰিব লাগিব প্লাছ কৰিব লাগিব প্লাছ কৰি আমি কিমান পাম 6 8 14 15 16 6 আহিব 5 6 7 8 9 10 11 11টো কিহত আহি যাব ইয়াত তো 8 আৰু 11 কিমান 19 তো 19683 3 নম্বৰ হৈছে তলৰ প্ৰতিটো সংখ্যাৰ ঘনৰ একক স্থানৰ অংক কি হ'ব একক স্থানৰ অংক একেবাৰে ইজি কথা এই ইয়াৰ এককটো চাব লাগে 4 আছে না 4 থাকিলে 4 হয় 8 থাকিলে কি হয় 2 হয় 3 থাকিলে কিমান হয় 7 হয় 7 থাকিলে কিমান হয় 3 হয় এটা মানে 1 থাকিলে 1 1 হ'ব পাৰে 2 থাকিলে 8 8 থাকিলে 2 3 থাকিলে 7 7 থাকিলে 2 4 থাকিলে 4 হয় 5 থাকিলে 4 এইদৰে হয় এটা আমি কৰি চাওঁ যেনেকৈ 14 আছে তো তাৰ মানে ঘনক একক স্থান কি 4 আছে না তো 4 কিউব কৰি দিব লাগে 4 পূৰণ 4 পূৰণ 4 4 4 কিমান 16 16 লগত 4 পূৰণ কৰিলে কিমান হয় 4 4 24 24 4 4 4 4 আচ্ছা 64 তাৰমানে কি হ'ল এককটো কি আছিল 4 4 থাকিলে 4 হয় বুলি কৈছোঁ তাৰমানে ইয়াৰ এককত কি হ'ব 4 হ'ব এইটো 18 আছে তো মই কৈছিলোঁ যে এককত যদি 8 থাকে কি হ'ব 2 হ'ব তেনেহ'লে আমি চাই লওঁ বাৰু এককত এতিয়া 8 আছে তো 8 কিউব কৰিলে কিমান হয় 8 পূৰণ 8 পূৰণ 8 কিমান হয় 8 8 গুণ 64 আকৌ 8 পূৰণ কৰি 4 8 গুণ 32 6 8 গুণ 48 48 51 তাৰমানে কি পৰিলে 2 পৰিলে না তাৰমানে 8 থাকিলে কি হয় একক স্থানটো 2 হ'ব 7 হয় তেনেহ'লে 3 কিউব কৰিলোঁ না তাৰমানে 3 পূৰণ 3 পূৰণ 3 3 গুণ 9 3 গুণ 27 একৰ অংকত কি পৰিলে 7 তো এইটো 27 আছে 27 থাকিলে কিমান হয় 3 হয় না তো মই 27 7 আছে না 7 পূৰণ 7 পূৰণ 7 7 7 গুণ 49 49 লগত 7 পূৰণ কৰিলে 7 9 গুণ 63 4 7 গুণ 28 3 4 3 তাৰমানে এককত কৰিলে 3 না মই চাৰ্টখন দেখাইছিলোঁ না যেনেকৈ 2 হ'লে ঘনমূল 8 থাকিলে 2 হ'ব 2 থাকিলে 8 হ'ব এইদৰে 3 থাকিলে 7 হ'ব 7 থাকিলে 3 হ'ব 4 থাকিলে 4টো 4 হ'ব থ্যাংকস ফৰ ৱাচিং ষ্টে কানেক্টেড ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত 4ৰ পৰা বুজাবলৈ যত্ন কৰা হ'ব